rule in Assam. অসমত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল? The correct answer is option C, Bumidor Kuon. অসমত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহৰ নেতৃত্ব দিছিল Bumidor Kuone. নেক্সট প্ৰশ্নটো হৈছে who was the author of the অসমীয়া সাহিত্যৰ বুৰঞ্জী? অসমীয়া সাহিত্যৰ বুৰঞ্জী নামৰ গ্ৰন্থখনৰ লেখক কোন আছিল? The correct answer is option C, দেবেন্দ্ৰনাথ বেজবৰুৱা. অসমীয়া সাহিত্যৰ বুৰঞ্জী এই গ্ৰন্থখনৰ লেখক আছিল দেবেন্দ্ৰনাথ বেজবৰুৱা. নেক্সট প্ৰশ্নটো হৈছে who was hanged with মনিৰাম দেৱান? মনিৰাম দেৱানৰ লগত কাক ফাঁচি দিয়া হৈছিল? বন্ধুসকল মোষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন হয়. ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি, পিয়লি বৰুৱা. মনিৰাম দেৱানৰ সৈতে পিয়লি বৰুৱাক ফাঁচি দিয়া হৈছিল. নেক্সট কুৱেশ্যনটো হৈছে the year 1894 is associated with which of the following events? 1894 চনটো তলৰ কোনটো ঘটনাৰ সৈতে জড়িত? The correct answer is option C, পথৰুঘাট ৰিভল্ট. 1894 চনটো পথৰুঘাট বিদ্ৰোহৰ সৈতে জড়িত. নেক্সট প্ৰশ্নটো হৈছে which session of the All India Congress was held at Pandu, Guwahati? গুৱাহাটীৰ পাণ্ডু সৰ্বভাৰতীয় কংগ্ৰেছৰ কোনখন অধিৱেশন অনুষ্ঠিত হৈছিল? কাৰেক্ট এনসাৰ হ'ব অপশ্যন এ, 1926 চনত 41 সংখ্যক অধিৱেশন. গুৱাহাটীৰ পাণ্ডু 1926 চনত সৰ্বভাৰতীয় কংগ্ৰেছৰ 41 সংখ্যক অধিৱেশন অনুষ্ঠিত হৈছিল. নেক্সট প্ৰশ্নটো হৈছে in what year was the Treaty of Yandabu signed? Yandabu সন্ধি কিমান চনত স্বাক্ষৰিত হৈছিল? The correct answer is option B, 1826 চনৰ 24 ফেব্ৰুৱাৰী. বন্ধুসকল Yandabu সন্ধি 1826 চনৰ ফেব্ৰুৱাৰী মাহৰ 24 তাৰিখে স্বাক্ষৰিত হৈছিল. নেক্সট প্ৰশ্নটো হৈছে who among the following was the first to establish a tea garden in Assam? কোনে অসমত প্ৰথম চাহ বাগিচা স্থাপন কৰিছিল? কাৰেক্ট এনসাৰ হ'ব অপশ্যন চি, মনিৰাম দেৱান. বন্ধুসকল এই প্ৰশ্নটো বহুত ইম্পৰ্টেণ্ট হয়. কেইবাটাও পৰীক্ষাত অহা দেখা গৈছে. অসমত প্ৰথম চাহ বাগিচা স্থাপন কৰিছিল মনিৰাম দেৱানে. আপোনালোকে মনত ৰাখিব. নেক্সট প্ৰশ্নটো চাওঁ আমি, কুৱেশ্যন নম্বৰ 8. Which was the first Assamese language magazine? প্ৰথম অসমীয়া ভাষাৰ আলোচনী কোনখন আছিল? বন্ধুসকল কাৰেক্ট এনসাৰ হ'ব অপশ্যন বি, অৰুণোদয়. প্ৰথম অসমীয়া ভাষাৰ আলোচনীখন হৈছে অৰুণোদয়. নেক্সট কুৱেশ্যনটো হৈছে which was the first Assamese children's magazine? প্ৰথম অসমীয়া শিশু আলোচনী কোনখন আছিল? ইয়াৰে কাৰেক্ট এনসাৰ হ'ব অপশ্যন বি, লৰাবন্ধু. প্ৰথম অসমীয়া শিশু আলোচনীখন আছিল লৰাবন্ধু. নেক্সট কুৱেশ্যন হৈছে how many years did Ahoms rule Assam? অসমত আহোমসকলে কিমান বছৰ শাসন কৰিছিল? The correct answer is option C, 600 years. বন্ধুসকল অসমত আহোমসকলে প্ৰায় 600 বছৰ সময় শাসন কৰিছিল. নেক্সট কুৱেশ্যন হৈছে who was the founder of the Ahom dynasty? আহোম বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? The correct answer is option C, চাওলুং চুকাফা. বন্ধুসকল আহোম বংশৰ প্ৰতিষ্ঠাপক আছিল চাওলুং চুকাফা. পিছৰ প্ৰশ্নটো হৈছে who among the following Ahom king was known as বামুণী কোঁৱৰ? তলৰ আহোম ৰজাৰ ভিতৰত কোনজন ৰজাক বামুণী কোঁৱৰ নামেৰে পৰিচিত আছিল? কাৰেক্ট এনসাৰ হ'ব অপশ্যন এ, চুডাংফা. আহোম ৰজা চুডাংফা বামুণী কোঁৱৰ নামেৰেও পৰিচিত আছিল. নেক্সট কুৱেশ্যন হৈছে in which year was the capital of Assam shifted from Shillong to Dispur? কিমান চনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰিত হৈছিল? কাৰেক্ট এনসাৰ হ'ব অপশ্যন বি, 1973. ইম্পৰ্টেণ্ট প্ৰশ্ন হয়. অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ 1973 চনত স্থানান্তৰিত কৰা হৈছিল. বন্ধুসকল আগৰ কোনো এটা ভিডিঅ'ত এইটো 1972 চন কোৱা হৈছিল. আপোনালোকে এইটো শুদ্ধ কৰি ল'ব. অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ 1973 চনত স্থানান্তৰিত কৰা হৈছিল.
তে আমি